ৰাজ্যত বলিছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ গাঁৱে গাঁৱে তুংগত হৈ পৰিছে পিছপৰি থকা নাই হাজোৰ বৰ্ণিগাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেশমা খাতুনে পদযাত্ৰা কৰি নিজৰ এলেকাৰ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ ৭০ নং বৰ্ণিগাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী ৰেশমা খাতুনক লগত লৈ ৩খন গাঁও ৰাইজে আজি পদযাত্ৰা ভোটাৰ ৰাইজৰ সহাৰি দেখি উৎফুল্লিত হৈ পৰে সদস্য পদৰ প্ৰাৰ্থী ৰেশমা খাতুন ভাল লাগিছে বহুত ৰাইজৰ সাপোৰ্টত বহুত ভাল লাগিছে আজি কিমান নম্বৰ ৱাৰ্ড ১ নম্বৰ ৱাৰ্ড ১ নম্বৰ কোন পঞ্চায়ত বৰ্ণি পঞ্চায়ত আজি ক'ত যাব লাগিছে আজি চৰত যায় ইমান মানুহ লগত লৈ বহুত মানুহ আছে ৰাইজৰ সাপোৰ্টত বহুত মানুহ হৈছে বহুত ভাল লাগি আছে উঠি কেনে ৰাইজৰ সহায় কৰিম বুলি ভাবিছোঁ ৰাইজে তোমাক লগত লৈ গৈ আছে ৰাইজে মোক লগত লৈ জিকাটো নিশ্চিত জিকাটো নিশ্চিত কোন হ'ব কণ্টেষ্টেড কেণ্ডিডেট আশা কৰিছোঁ ময়ে হ'ম ৭০ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ পৰা আজি ৰেশমা খাতুনৰ আমাৰ চাৰিআলি চকৰ পৰা পদযাত্ৰা ওলাইছোঁ কৈলামাৰী হৈ আমি চহৰ আজি গোটেই চহৰ ঘূৰিম আৰু তেখেতে ৰাইজে এনেকুৱাকৈ বাছি দিছে তেখেতে ৰাইজেও কৈলামাৰী চহৰ আৰু আন্ধুবাৰ ৰাইজে তেখেতক ফুল্লি ছাপোৰ্ট কৰিছে আৰু অনাগত দিনত তেওঁ ভৱিষ্যত ভাল কাম কৰিব জয় হৈ পেলাই আৰু এওঁৰ জয় হয়তো 100% নিশ্চিত ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰাৰ কাৰণে প্ৰচেছ নেকি হয় নিশ্চয় এইটোতো মানে নিৰ্বাচন বতৰ আহিলেতো এনেকুৱা প্ৰচেছন হৈয়ে থাকে বা থাকিব আৰু নিশ্চয় আকৰ্ষণ হৈছে মানুহৰ আৰু নিশ্চয় হ'ব ৰাইজে প্ৰক্ষেপিত কৰিছে প্ৰতিনিধি হয় নিশ্চয় কৰিছে ৰাইজে মানে বাছনি কৰি দিছে চিএম ছাৰে যেনেকৈ কৈছিল যে এনেকুৱা ৰাইজৰ এজন কেণ্ডিডেট বাছি দিব লাগে সকলো ৰাইজৰ যাতে পচন্দনীয় হয় তেনেকুৱা ক্ষেত্ৰত আমি গোটেই ৰাইজ মিলি তেখেতক পচন্দ কৰি মানে তুলি দিছোঁ নাম কি তেখেতৰ ৰেশমা খাতুন কিমান নম্বৰ ৱাৰ্ড নম্বৰ হ'ল ৭০ নং গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ পৰা তেখেতক আমি মনোনীত প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তুলি দিছোঁ কিহৰ ছবি দমকলৰ ছবি হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট অসম আদিত্য আপোনালোকৰ বিহু লাগিছে নাই আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10ৰ হায়েষ্ট ডিছকাউণ্ট চলি আছে after 78,000 অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে